নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ যি বিএডৰ এণ্ট্ৰেন্স সেই এণ্ট্ৰেন্সৰ ৰিজাল্ট দিলে আশা কৰিছোঁ আপোনালোক সকলোৱে ৰিজাল্ট ভালেই হৈছে বাকী আপোনালোকে কিমাননো মাৰ্কছ স্ক'ৰ কৰিছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব বাকী মই যোৱা বৰ্ষত অৰ্থাৎ 2024 বৰ্ষৰ যি ডাইট শোণিতপুৰ তাতেনো কিমান কাট অফ গৈছিল তাতে মেৰিট লিষ্টখননো কেনেকুৱা হৈছিল মই সেইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সেইখন চাই এটা আইডিয়া কৰিব পাৰিব যে এইবাৰ আপোনালোকে যেটো মাৰ্কছ পাইছে সেই মাৰ্কছটো পাই আপোনালোকে সেফ জোনত আছে নে নাই তাতে আপোনালোকে এডমিশন পাব পাৰিব নে নোৱাৰে কিন্তু এনেকুৱা নহয় যে যোৱা বৰ্ষত যিমান মাৰ্কছ পায় তাতে এডমিশন পাবলৈ সক্ষম হৈছিল যে এক্স্যাক্টলি ঠিক তেনেকুৱা মাৰ্কছ পায় যে তাতে আপোনালোকে এডমিশন ল'ব পাৰিব তেনেকুৱা নহয় কিন্তু মাৰ্কছ অলপ কম বেছি ইফাল সিফাল হ'ব পাৰে কিন্তু আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে তাৰ আশে-পাশে আপোনালোকে মাৰ্কছ পায় তাতে আপুনি এডমিশন ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মই যিমান দূৰ সম্ভৱ যি কলেজবিলাক গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ তাৰে মই যোৱা বৰ্ষৰ কাট অফ লিষ্ট আৰু মেৰিট লিষ্ট মই আনিবলৈ চেষ্টা কৰিম গতিকে আৰু যিমানবিলাক ইম্পৰ্টেণ্ট নটিচ থাকে মই সেইবিলাকো দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আপডেটবিলাক যাতে সময়মতে পায় তাৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া বলক আমি যোৱা বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষত যি ডাইট শোণিতপুৰ তাতে কাট অফ আৰু যিখন মেৰিট লিষ্ট সেইখননো কেনেকুৱা আছিল আমি চাই লওঁ এখন ফাৰ্ষ্টে আপোনালোকে চাব পাৰিব মেৰিট লিষ্ট আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত ভাৰ্গৱ বৰাই 228 মাৰ্কছ স্ক'ৰ কৰি তেখেতে ইয়াতে এডমিশ্যন পাবলৈ সক্ষম হৈছিল তাৰপিছত ছেকেণ্ডজন আছিল পাৰ্থপ্ৰতিম বৰ্মন তেখেতে 219 পাইছিল 219 পাই ইয়াতে তেওঁ নাম আহিছে আপোনালোকে কিন্তু ইয়াতে আপোনালোক যিসকল OBC কেটেগৰীৰ পৰা বিলং কৰে আপোনালোকৰ এনচিএলখন ইয়াতে প্ৰয়োজন হ'ব আপোনালোকে যাৰ এনচিএল আছে আপোনালোকে এনচিএলখন ছাবমিট কৰিব আৰু ঠিক তেনেদৰে আপোনালোকে চাব পাৰে যি আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত যিসকল ৱেটিং লিষ্টত আছিল তেওঁলোকে কিমান মাৰ্কছ পায় ইয়াতে ৱেটিং লিষ্টত আছিল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব প্ৰণৱজ্যোতি বৰা তেখেতে 194 পাই ইয়াতে নাম আহিছিল আৰু লাষ্টৰজন শান্তনু সাহা তেখেতে 177 মাৰ্কছ পাই ইয়াতে তেখেতৰ নাম আহিছিল আৰু যি EWS কেটেগৰীৰ ক্ষেত্ৰত যোনে এডমিশ্যন পাবলৈ তাতে সক্ষম হৈছিল তেখেতে 194 মাৰ্কছ পাই ইয়াতে নাম আহিছে ঠিক আছে দিব্যজ্যোতি শৰ্মা বৰুৱা তেখেতৰ নাম তাৰ পাছত EWS কেটেগৰীৰ ক্ষেত্ৰত তিনিজনকৈ ব্যক্তি ইয়াতে ৱেটিং লিষ্টত নাম আছিল আৰু একেবাৰে লাষ্টৰজন আছিল তেখেতে মাৰ্কছ মানে স্ক'ৰ কৰিছিল 177 আৰু OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত যিখন মেৰিট লিষ্ট আছিল ধ্ৰুৱজ্যোতি গগৈ তেখেতে 195 মাৰ্কছ পাই ইয়াতে তেখেতৰ নাম আহিছিল আৰু একেবাৰে লাষ্টৰজন লক্ষেশ্বৰ সাহু তেখেতে 151 মাৰ্কছ পাইছিল আপোনালোকে গতিকে চাই ল'ব পাৰিব যে আপোনালোকে কিমাননো মাৰ্কছ পাইছে আপোনালোকে সেফ জোনত আছে নে নাই তাৰপিছত ৱেটিং লিষ্ট OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত তাতে জয়া বৰুৱা তেখেতে 148 মাৰ্কছ পাইছিল আৰু ইয়াতে নাম আহিছিল আৰু লাষ্টৰ গৰাকী স্মৃতি ৰেখা গগৈ তেখেতে 119 মাৰ্কছ পাইছিল আৰু ইয়াতে নাম আহিছিল ঠিক তেনেদৰে আপুনি SC কেটেগৰীৰ ক্ষেত্ৰত চাব পাৰে একেবাৰে যিগৰাকী লাষ্টৰ গৰাকী তেখেতে 176 মাৰ্কছ পাই ইয়াতে নাম আহিছিল আৰু ৱেটিং লিষ্টত আছিল SC কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে মাৰ্কছখিনি চাব পাৰে কিমান মাৰ্কছ পাই ইয়াতে ৱেটিং লিষ্টত নাম আহিছিল ঠিক তেনেদৰে মেৰিট লিষ্ট STPৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে 157লৈকে মাৰ্কছ নামিছিল আৰু ৱেটিং লিষ্ট STPৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে দেই 128লৈকে ইয়াতে নাম আহিছে আৰু মেৰিট লিষ্ট ST হিলৰ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ইয়াতে বৰ্ণালী বুলি কোৱা যিগৰাকী আছিল তেখেতে 155 পাই ইয়াতে পাবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে ৱেটিং লিষ্ট ST হিলৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ঠিক আছে মই আপোনালোকক দেখাই দিছোঁ গোটেইখিনি আপোনালোকে পোষ্ট কৰি ভিডিঅ'টো চাই ল'ব আৰু মেৰিট লিষ্ট PWD কেটেগৰীৰ ক্ষেত্ৰত পূজা ভূঞা তেখেতে 93 মাৰ্কছ পাই ইয়াতে পাবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে আপোনালোকে চাব পাৰে ইয়াতে মানে ছেকেণ্ড যিখন ৱেটিং লিষ্ট সেইখনো পাব্লিছ হৈছিল ছেকেণ্ড ৱেটিং লিষ্টখন এখন ইয়াতে 5জনৰ নাম আহিছিল গতিকে এখন দীঘলীয়া লিষ্ট হয়
আশা কৰিছোঁ আপোনালোকে এইবাৰ ক'ৰবাত নহয় ক'ৰবাত এডমিশ্যন হ'ব। বাকী আৰু মই যিমানখিনি ইম্পৰ্টেণ্ট ন'টিচ থাকে মই আপোনালোকক সময়মতে আপডেটবিলাক দিবলৈ চেষ্টা কৰিম আৰু যিমান দূৰ সম্ভৱ মই যোৱা বৰ্ষত যিখিনি কাট অফ গৈছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবিলাক কলেজ আছে যিমান দূৰ সম্ভৱ মই দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' আকাৰে। গতিকে আপোনালোকে আপডেটবিলাক যাতে সময়মতে পাই থাকে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।